আৰু মই লিখা আৰম্ভ কৰোঁ। আচলতে মই ৰাইজৰ গ্ৰন্থৰ মাজত নিহিত থাকিব কিছুমান ইংৰাজী বাক্য আৰু সেই ইংৰাজী বাক্যবোৰ সাহিত্য সংস্কৃতি অন্য প্ৰক্ৰিয়াৰ ক্ষেত্ৰত তেওঁ থাকিব লাগিব আৰু মই আজি মুহূৰ্তত তেওঁৰ জৰিয়তে এই গ্ৰন্থখন উন্মোচন কৰাৰ আমাৰ যি ইচ্ছা আছিলে সেই ইচ্ছা বাস্তৱায়িত হ'বলৈ গৈ আছে আৰু এই পৰম সৌভাগ্যক্ৰম মুহূৰ্তত এই গ্ৰন্থখন আনুষ্ঠানিক Disguised name Maram Kumar. He has written an English novel named Everybody Regarding Caste. Say about the meaningless tradition of division regarding caste and community. We everyone are human beings. That should be the only identity. Photocopy, recording, or otherwise, without the prior written or talent. আমি আজি ক'ব পাৰোঁ বৰং কুমাৰ উপন্যাস লিখা কথা সহজ কথা নহয়। উপন্যাস লিখিবলৈ হ'লে অন্তৰৰ সেই ভাৱটিক তেওঁ জীৱনত কিবা এটি ভাৱৰ বুজুম ফ্ৰেম বুজুম কলি সহকৰ্মী আটাইৰে মংগল কামনা কৰিলোঁ, শুভ কামনা কৰিলোঁ। এনেকৈ কল্যাণ শৰ্মাই ভৱিষ্যতে আৰু এখন দুখন এনেকৈ উপন্যাস লিখিবলৈ সমৰ্থ হওক। ভৱিষ্যতৰ নাম এইখিনিকে কৈ মই আটাইলৈ মৰম যাচি মোৰ কথা ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। আমার ঘরত আসিল ভনি নজনী সেয়েহে আজি উত্তম প্ৰায় গোহালি এ গৰু বেছি বিয়া দিলো চাৰিজন নজনী সেয়েহে আজি উত্তম প্ৰায় গোহালি এ গৰু বেছি বিয়া দিলো চাৰিজনী গুণে লৈ আহে আচল উৰুৱাই নিয়া কথা। সেয়ে হেনো ফাগুন জুই জ্বলাবলৈ মনত ফাগুন মানে আশা বসন্ত প্ৰমাণিত কৰা অসমৰ মানচিত্ৰত সংস্কৃতি ক্ষেত্ৰখনক সমৃদ্ধ কৰা কোন আপোনাৰ তেওঁ আনন্দ মণিব আমাৰ আমন্ত্ৰণ কৰি উপস্থিত আছে আৰু আমি আন্তৰিকতাৰে আহ্বান জনাইছোঁ। পৰিগণা ডাঙৰীয়াই চীনা যাত্ৰা নাট্য দলৰ জৰিয়তে
প্ৰবীণ ডাঙৰীয়াই সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু আমি তেওঁৰ সাহিত্য সংস্কৃতি নাট্য সাহিত্য শিক্ষাৰ ক্ষেত্ৰত অৱদান আগবঢ়াই আহিছে মুকুন্দ কলিতাদেৱ আমাৰ সম্বৰ্ধনা গ্ৰহণ কৰি আমাৰ আটাইৰে শ্ৰদ্ধাৰ এগৰাকী অভিনেতা নিত্যানন্দ অঞ্চলক সমৃদ্ধ কৰা কনকনাথ। সেইকাৰণে এক অংকীয়া নাট এখন মই লিখিছোঁ। গতিকে এইটো বৰপেটা জিলা সাহিত্য সভাত অনুমোদন হৈছে আৰু সাহিত্য সভাৰ পৰা উন্মোচন কৰা হৈছে। আজি সুভক্ষণত মই এই আমাৰ মৰমীজনক এইখন উপহাৰ এই সংবাদো পৰিৱেশন কৰিছিল আমি গম পাইছিলোঁ। এই ক্ষেত্ৰত আপুনি কিবা আপোনাৰ আক্ষেপ বা 7 বছৰ বয়সত আমাৰ আনন্দপুৰ 9 নম্বৰ মজিলা স্কুলত শিক্ষা শেষ কৰি যেতিয়া ME পাছ কৰি মতো হাইস্কুলত তাত থাকোঁ তেতিয়া আমাৰ নিত্যানন্দবাসীয়ে ইয়াত হাইস্কুল এখন স্থাপন কৰাৰ সিদ্ধান্ত ল'লে আৰু তেখেতসকলে মোকো ইয়ালৈ আহিবলৈ আহ্বান কৰিলে। তেতিয়া 1950 চনত এইটো বিদ্যাভৱন হাইস্কুল স্থাপন কৰা হয় আমাৰ সংঘতে। গতিকে মই 1956 চনত আমাৰ গাঁৱৰ পৰা গাঁওবাসীয়ে এটা যত্নগামী হৈছে। খাদ্যৰ অভাৱ, টকা পইচাৰ অভাৱ, মানে ঘৰ বাৰীৰ অভাৱ এইবিলাকৰ কথা নকওঁহে। মানুহে আজিকালি কোনো কামতে আগবাঢ়ি নাহে। এইটো মোৰ লক্ষ্যই নহয়, বেছিভাগ মানুহে সেইটো লক্ষ্য কৰি মানে এই কথা। মৰম কুমাৰৰ বাসগৃহত অনুষ্ঠিত বাৰে ৰহনীয়া আৰু মানে হেৰিৰ খাতিৰত নিজৰ দেউতাকক মানে এৰেষ্ট কৰিব আহে কিবা এটা সংক্ৰান্তত। তাৰমানে নিজৰ যিজন ডাঙৰ ককাইদেউ বীৰাইনে তাৰমানে আহি তেতিয়া DSPয়ে নিজৰ দেউতাকক মানে এৰেষ্ট কৰিব। বহুত মানে যুক্তিতৰ্ক হৈ যায়। যুক্তিতৰ্কৰ শেষত মানে সিদ্ধান্ত লয় যে নিজৰ দেউতাকক দেশৰ নৰ নাৰীসকল তোমালোকে চাই যোৱা আজি এই বৃদ্ধ এই অৱসৰপ্ৰাপ্ত শিক্ষক মহেন্দ্ৰ মাষ্টৰে আজি পুত্ৰৰ হাতত বন্দীত্ব স্বীকাৰ কৰিছে। তোমালোকে চোৱা, তোমালোকে চাই যোৱা এই অৱসৰপ্ৰাপ্ত শিক্ষক মহেন্দ্ৰ মাষ্টৰে সৰ্বভাগত নিজৰ পুত্ৰৰ হাতত বন্দীত্ব স্বীকাৰ কৰিছে। নমস্কাৰ। আমার সকালত জিৰাইছিল। ময়ো ছাতিটো মেলি ধৰিছিলো, বৰষুণ জাপ পৰি পৰিছিল, বহি দিছিলো কিনা এই চাৰিলেন গাই
লাগে টকা টকাই কিন্তু কঢ়িয়াব নোৱাৰে সুখ শান্তি অথবা প্ৰেমৰ মায়া টকাৰ স্পৰ্শত যি নোৱাৰে সুখ শান্তি অথবা প্ৰেমৰ মায়া টকাৰ স্পৰ্শত যি নুঠে মৃত আত্মা ভাল পোৱা এয়াইতো চাগে ভাল পোৱা ক'ব নোৱাৰাকৈয়ে কাৰণ অনুমতি নোলোৱাকৈয়ে বুকুৱে যায় অহা যোৱা চাওঁচোন তোমাৰ দুচকুৰে চাওঁ চকুৰ চাওঁ এতিয়া মুঠি ধুনীয়া দেখা পাওঁ মোৰ বুকুৰে পোহপাল দিয়ে কিমান দুখ চাওঁ তোমাৰ হাঁহিৰ ধুনীয়াকৈ চাওঁ এই ধুনীয়াক হেৰাই যাওঁ কি জানিবা ভাল পোৱাৰ অলপ সুখ তাতে বিচাৰি পাওঁ সপোনত মই সাগৰ চোৱাৰ কথা ভাবিলোঁ হঠাৎ মই জীৱনৰ পৰা পলায়ন কৰিলোঁ আৰু হোৱাৰ দৰে হতাশাৰ লতাৰে বগাই আহিল মোক তোমাৰ ধুনীয়াকৈ মেৰিয়াই থৰ মোৰ ভিতৰত তোমাৰ নাম বাৰু মেৰিয়া নবহু যে ইমান ধুনীয়া তোমাৰ শৰীৰ চহৰৰ ধুনীয়া ৰ'দে বৰষুণে এই চহৰৰ অলি গলি ঘূৰি ফুৰাৰ মোৰ কিমান ইচ্ছা তোমাকে সুধিছো তুমি কোৱা তুমি কিয় ইমান ধুনীয়া পঢ়িলে বা মুখস্থ কৰিলে চিৰদিনলৈ মনত থাকি যায় তেনে গাড়ীখনি আহি জপনাৰ মুখত বাট চাই আছে সকালে তাত মাতিব লাগিছে কলোৱা ভক্ত হিচাপে কবিতাৰ জীৱনৰ আপোনাৰ জীৱনৰ অনুভূতি আৰু তাত জটিলতাৰ ভিতৰত আহিব নোৱাৰে কবিতা হ'ব পাৰে আপোনাৰ আনন্দদায়ক পৰিৱেশত উপস্থাপন কৰিব পাৰে যাৰ পাঠেৰে